ওম শান্তি। আজি 16 ফেব্ৰুৱাৰী 2025 অব্যক্ত মুৰলীৰ পৰা কাহিনী। ৰীমা আৰু বিমলা দুয়ো জ্ঞানত চলে। পৰমাত্মাৰ পৰা লাভ কৰা শিক্ষাই সিহঁতক জ্ঞান, যোগ, ধাৰণা আৰু সেৱাত ব্যস্ত ৰখাত অভ্যস্ত কৰি তুলিছে। ঈশ্বৰীয় আনন্দত দুয়ো জীৱন যাপন কৰি আছে। কিন্তু এদিন হঠাৎ ৰীমাই মন কৰিলে যে বিমলাই দেখোন মাজে মাজে উদাসীন হৈ নিশ্চুপ হৈ থাকে। বিমলাৰ অন্যমনস্কতা দেখি ৰীমাই তেওঁক কাষ চপাই আনি ক'লে, চোৱা বিমলা, বাবাক লগ পোৱাৰ পাছতো তোমাক মাজে মাজে উদাসীন, নিস্তেজ হৈ বহি থকা দেখা পাওঁ। কিয় এনেকুৱা হৈছে তোমাৰ? বিমলাই নাৰ্ভাছ মনেৰে ক'লে, ক'ব নোৱাৰোঁ ৰীমা, আজিকালি কিয় এনেকুৱা হয়। ৰীমাই মৰমেৰে বিমলাক ক'লে, বিমলা, সদায় বাবাই দিয়া জ্ঞান ৰত্নবোৰেৰে খেলা আৰম্ভ কৰা, অৰ্থাৎ জ্ঞানৰ মনন মন্থন কৰিবলৈ লোৱা। তেতিয়া এনেয়ে মনত আনন্দৰ আগমন হ'ব। বুদ্ধিৰূপী কম্পিউটাৰত তুমি ফুল ষ্টপ লগাবলৈ শিকা, অৰ্থাৎ যিবোৰ ব্যৰ্থ বা অলাগতিয়াল সংকল্প মনত উদয় হয় তাক ষ্টপ কৰি দিয়া। নিজকে তুমি পূৰ্বজ আৰু পূজনীয় বুলি ভাবিবলৈ আৰু বিশ্বাস কৰিবলৈ লোৱা। তুমি বিশ্বৰ সকলো আত্মাৰ কল্যাণৰ বাবে সেৱা কৰা, সকলোকে আশীৰ্বাদ দি যোৱা। তোমাৰ মন কেতিয়াও বেয়া নালাগিব। বিমলাই ৰীমাৰ কথা বুজি পালে আৰু পুনৰ পুৰুষাৰ্থত লাগি গ'ল। ওম শান্তি।